মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। মই ইয়াৰ আগতে তোমালোকক শিকাইছিলোঁ এই ক্লাছ 7ৰ 5.1ৰ 13 নম্বৰলৈকে। আজি তোমালোকক শিকাম মই 14 নম্বৰৰ এ আৰু বি। ইয়াত কিতাপখনত আছে প্ৰথমতে তলৰ চিত্ৰটোৰ পৰা এক্স আৰু ৱাই নিৰ্ণয় কৰা। গতিকে এক্স আৰু ৱাই এই দুটা নিৰ্ণয় কৰিব লাগে। এতিয়া তোমালোকে গণিত প্ৰথম এ নম্বৰটো চাবা যে কেনেধৰণে আমি এক্স আৰু ৱাইটো নিৰ্ণয় কৰিম। এতিয়া মই চিত্ৰটো আঁকি লৈছোঁ। এ নম্বৰ চিত্ৰটো লৈ প্ৰথমতে তোমালোকে চোৱা যে প্ৰথম এই কোণটো 40 ডিগ্ৰী আছে। এক্স কোণটো আমি প্ৰথম নিৰ্ণয় কৰিম। কি হ'ব যে এই কোণ দুটা কি কোণ হ'ব তোমালোকক আগৰ ভিডিঅ'ত শিকাইছোঁ, তোমালোকে চাবা। এই দুটা হ'ব বিপৰীত কোণ, অৰ্থাৎ বিপৰীত কোণ। গতিকে এই কোণ দুটা এক্সৰ মান কি হ'ব তেতিয়াহ'লে, যদি এইটো 40 ডিগ্ৰী হয় এক্সৰ মান হ'ব 40 ডিগ্ৰী। এইটো হ'ল। তাৰপিছত আমি এক্সৰ মান কি পালোঁ, এক্স ইকুৱেল 40 ডিগ্ৰী পালোঁ। এতিয়া তোমালোকে চোৱা, যদি আমি কি কৰিম, এই ৱাই কোণটো নিৰ্ণয় কৰিম। কেনেধৰণে ৱাই কোণটো নিৰ্ণয় কৰিম তোমালোকে চাবা যে এইটো যদি অনুভূমিক দিশ বুলি ধৰি লওঁ, অনুভূমিক ৰেখা বুলি যদি ধৰি লওঁ, তেতিয়াহ'লে এই কোণটো কি কোণ হ'ব, সৰল কোণ হ'ব। এইটো হ'ব তাৰমানে কি বিপৰীত কোণ, বিপৰীত কোণ এইটো। তাৰপিছত যেতিয়া আমি এইটো অনুভূমিক ৰেখা বুলি ধৰি ল'ম, অৰ্থাৎ এনেকৈ ঘূৰাই দিম, তেতিয়াহ'লে এই কোণটো কি হ'ব, এটা সৰল কোণ হ'ব। এটা সৰল কোণত টোটেল কিমান ডিগ্ৰীৰ মাপটো থাকে, 180 ডিগ্ৰী। গতিকে এতিয়া আমি এই দুটা প্লাছ কৰিম। এক্স ইকুৱেল 40 পালোঁ, ৱাই প্লাছ 40 ডিগ্ৰী ইকুৱেল টু 80 ডিগ্ৰী। অৰ্থাৎ এই দুটা কোণ মিলি কি হ'ব, 180 ডিগ্ৰী হ'ব। এইটো আৰু এইটো কোণ মিলি, অৰ্থাৎ সৰল কোণ। এইটো হ'ব সৰল কোণ, সৰল কোণ। এতিয়া এইটোক যদি আমি, এইটো এটা সমীকৰণ হ'ল, ইয়াত ৱাইৰ মান উলিয়ালে কি হ'ব, ৱাই ইকুৱেল 180 ডিগ্ৰী। এইটো জ্ঞাত ৰাখি সোঁফালে যাব 40 ডিগ্ৰী। গতিকে এইটো হ'ল, এতেকে ৱাই ইকুৱেল কি হ'ব, 140 ডিগ্ৰী। 140 ডিগ্ৰী তাৰমানে ৱাইৰ মানটো হ'ব 140 ডিগ্ৰী। এই কোণটো হ'ব। গতিকে এই কোণটো যদি 50 ডিগ্ৰী হয়, এই কোণটো 140 ডিগ্ৰী হ'ব। 140 ডিগ্ৰী হ'ব, যেনেকৈ এইটো বিপৰীত কোণ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এই অংকটো। তাৰপিছত নাম্বাৰ এই বিটো দিছোঁ, তোমালোকে চাবা বিটো। বি নম্বৰৰ চিত্ৰটো লৈ চোৱা তোমালোকে যে প্ৰথম ইয়াত 50 ডিগ্ৰী কোণ এটা আছে, এক্স আৰু ৱাই ল'লে। কিন্তু এই গণিতখনত এই অংকটোৰ ৱাইটো নাই, এইটো প্ৰিণ্টিঙত এইটো অহা নাই। যেনেকৈ এক্স আৰু ৱাই মান নিৰ্ণয় কৰিব লাগে, মই দি লৈছোঁ। এতিয়া চোৱা তোমালোকে, এই প্ৰথম আমি কি কৰিম, এক্সটো নিৰ্ণয় কৰিম। কেনেকৈ কৰিম, এই কোণটো এটা এক সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী। গতিকে এই দুটা কোণ যদি আমি প্লাছ কৰি দিওঁ, 155 ডিগ্ৰী ইকুৱেল কি হ'ব, এই গোটেই এই কোণ দুটা মিলি এটা আন্তঃপূৰক, গতিকে 90 ডিগ্ৰী। গতিকে এই এটা সমীকৰণত কৰিলে, গতিকে এক্স ইকুৱেল 90 ডিগ্ৰী। এইটো জ্ঞাত ৰাখি সেইখিনি সোঁফালে যোৱাৰ লগে লগে মাইনাছ হ'ব। তেতিয়া এক্স ইকুৱেল, এইটো যদি মাইনাছ কৰা 35 ডিগ্ৰী। 35 ডিগ্ৰী, 10ৰ 5 গ'লে 5, 8 থাকিলে 8ৰ 5 গ'লে 35 ডিগ্ৰী। এক্স কোণটো আমাৰ কি ওলালে, এক্স কোণটো ওলালে 35 ডিগ্ৰী। এতিয়া ৱাই কোণটো ওলালে, অৰ্থাৎ টোটেল মিলি এই কোণটো কি হ'ল, 90 ডিগ্ৰী হ'ল। টোটেল আমি 90 ডিগ্ৰী পালোঁ। যদি এইটো যোগ কৰি দিওঁ তেতিয়া 90 ডিগ্ৰী হ'ব।
গতিকে এতিয়া ওয়াই কোণটো উলিয়াব লাগে ওয়াই কোণটো উলিয়ালে ওয়াই প্লাস এই দুটা যোগ কৰি দিম 90 ডিগ্ৰী ইকুৱেল এই দুটা কোণ মিলি এইটো আৰু এইটো কোণ মিলি টোটাল কি হ'ব এটা সৰল কোণ হল লগে 180 ডিগ্ৰী এতিয়া এইটো সমীকৰণত পৰিলে y ইকুৱেল 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী অৰ্থাৎ 90 টু সফলে যোৱাৰ লগে লগে মাইনাস হ'ব এতেকে y ইকুৱেল কি হ'ল 90 ডিগ্ৰী গতিকে এইটো 90 ডিগ্ৰী কোণ এইটো তোমালোকে নিশ্চয় এই অংকটো বুজি পাইছা বুজি নাপালে তোমালোকে মোলৈ কল কৰিবা তেতিয়া পুনৰ মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰপিছত নেক্সট তোমালোকে কিতাপখনত চোৱা 15 নম্বৰ তলৰ কোণৰ জোৰবৰ বা পূৰক কোণৰ জোৰবৰ চিনাক্ত কৰা প্ৰথম 15 নম্বৰ আছে 1 নম্বৰৰ এই কোণটো আছে 65 ডিগ্ৰী আৰু 25 ডিগ্ৰী এইটো গতিকে এই কোণ দুটা যদি আমি প্লাস করি কি হবো 90 ডিগ্রি হবো না নহয় 65 ডিগ্রি প্লাস 25 ডিগ্রি ইকুয়াল 90 ডিগ্রি প্লাস গতিকে এনে ধৰণে এইটো তোমালোকে প্লাস কৰি চাবা এ নম্বৰটো এটা পূৰক কোণ হ'ব গতিকে 90 ডিগ্রি হ'ব বি নম্বৰটো হ'ব বাকি সি ডি টো নহব নেক্সট 16 নম্বৰ অংক এ নম্বৰটো চোৱা তোমালোকে 110 ডিগ্ৰী আৰু 70 ডিগ্ৰী গতিকে তলৰ কোণৰ জোৰবৰ পৰা সম্পূৰক কোণৰ জোৰবৰ চিনাক্ত কৰা গতিকে সম্পূৰক কোণ হ'ব লাগিলে 180 ডিগ্ৰী হ'ব এই দুটা যদি প্লাস কৰা তেতিয়াহ'লে ই 180 ডিগ্ৰী হ'ব গতিকে ই এটা সম্পূৰক কোণ হ'ব নেক্সট হ'ল বি নম্বৰটো এইটো প্লাস কৰিলে 180 ডিগ্ৰী নহব গতিকে এইটো নহয় সি নম্বৰটো 180 ডিগ্ৰী হ'ব বা ডি নম্বৰটো এইটো 90 ডিগ্ৰী হ'ব গতিকে ইয়াৰে সি নম্বৰটো এটা সম্পূৰক কোণ হ'ব গতিকে এই এটা তোমালোকে প্লাস কৰি চালে তেতিয়া তোমালোকে গোটেইখিনি বুজি পাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাইছা যদি ভাল পাইছা তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা সামৰিছোঁ ধন্যবাদ